নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24। আজি পবিত্ৰ ঈদ। মই বৰ্তমান উপস্থিত আছো দেৰগাঁও নাহৰণি ৬০ দশকৰ এজন জিকিৰ শিল্পী বাসগৃহত। তেখেতৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। মোৰ মনৰ কথা মই 1964 চনৰ পৰা জিকিৰ গাবলৈ আৰম্ভ কৰিছিলোঁ। 1964 চনত প্ৰথম আমি মঞ্চত প্ৰথম ডিগবৈ অসম সাহিত্য সভাতে গাইছিলোঁ। তাৰপিছৰ পৰা নলবাৰীত গালোঁ, গুৱাহাটীত গালোঁ, তাৰপিছত গুৱাহাটীত ৰেকৰ্ডিঙো কৰা গ'ল। আপুনি নগাঁৱত গালোঁ। আপুনি বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত জিকি পৰিৱেশন কৰিছে। অসমৰ বিভিন্ন ঠাইত জিকি পৰিৱেশন কৰিলোঁ। আপোনাৰ মুখে এটি জিকি শুনিম আজি যিহেতু পবিত্ৰ ঈদ। নুবুজিলো তোমাৰে মায়া মই তোৰ বান্দা কিছু নেজানিলো আল্লাহে এই দুনিয়ালৈ কেলৈ আহিলো আল্লাহে মই তোৰ বান্দা কিছু নেজানিলো আল্লাহে সৰুতে নগলো মৰি আল্লাহে মই তোৰ বান্দা কিছু নেজানিলো আল্লাহে গৌৰ আজাব বাতৰি শুনিয়ে আল্লাহে মই তোৰ বান্দা কিছু নেজানিলো আল্লাহে আগলৈ নচলে ভৰিও আল্লাহে নুবুজিলো তোমাৰে মায়া মই তোৰ বান্দা কিছু নেজানিলো আল্লাহে। ধন্যবাদ। হয়, আপোনাৰ পৰা পুনৰ এটি জিকি শুনিম। মোৰ মনত ভেদ নাই সেই জিকি। মোৰ মনত ভেদ-ভাৱ নাই আল্লাহ মোৰ মনত ভেদ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একে দিলা এই দুনিয়ালৈ আল্লাহ কেলৈ আহিলো আল্লাহ সৰুতে নগলো মৰি আজাবত আল্লাহ বাতৰি শুনিয়ে আল্লাহ আগলৈ নচলে ভৰি মোৰ মনত ভেদ-ভাৱ নাই আল্লাহ মোৰ মন বিন-পথ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একে দিবা। ঈদৰ শুভেচ্ছা কেনেদৰে দিব অসমবাসীলৈ? মই এয়া শব্দ কৰাৰ লগতে অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালো। সকলোৱে মোৰ কাৰণে দোৱা কৰিব যাতে দুদিন আয়াত পাওঁ।